নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এডমিশ্যনৰ উপলক্ষে মই এটি ভিডিঅ' আগবঢ়ালোঁ। যদি আপোনালোকে নাই চোৱা ভিডিঅ'টো তেন্তে চাব। আৰু এতিয়া আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু এখন কলেজত এপ্লাইৰ কাৰণে আহিছে নটিফিকেশ্যন। তেনেহ'লে আহক দেৰি নকৰি কোন কলেজতনো এডমিশ্যন নটিচৰ ওলাইছে আমি চাওঁ। ইয়াত দেখিছে ভিডিঅ' স্ক্ৰীণত কৃষ্ণ বৰা BEd কলেজৰ পৰা আহিছে নটিচ এখন আজি ওলাইছে। এই নটিচখনত তেনেহ'লে আমি চাওঁ কি আছে। It is hereby informed to the candidates seeking admission into BEd course for the session 2024-25 at Krishnabara BEd College, Lanka, that admission process will be started after the publication of final merit list by Guwahati University, which will be released after 12 August 2024. So মানে ইয়াত উল্লেখ কৰিছে যে 12 আগষ্টৰ পিছত তেওঁলোকে কি কৰিব, যি ফাইনেল যিটো মেৰিট লিষ্ট গুৱাহাটী ইউনিভাৰ্চিটি সেইটো ওলোৱাৰ পিছতে তেওঁলোকে এডমিশ্যনৰ প্ৰচেছটো দিব। All intending candidates are advised to log in Guwahati University website. এইটো গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত লগ ইন কৰিব দিছে এণ্ড কলেজ অফিচিয়েল ৱেবছাইট এইটো ফৰ ফাৰ্ডাৰ ইনফৰ্মেশ্যন। চ' আপোনালোকে ফাৰ্ডাৰ ইনফৰ্মেশ্যনৰ কাৰণে এই ৱেবছাইটকেইটা ভিজিট কৰিব পাৰে। চ' ইয়াতে আপোনালোকে গম পালে যে 12 আগষ্টৰ পিছত তেওঁলোকে কি কৰিব, এডমিশ্যনৰ প্ৰচেছটো আগবঢ়াব। তো আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ পাই থাকিবৰ কাৰণে দেৰি নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আন সকলোৱে এই ক্ষেত্ৰত লাভৱান হ'ব পাৰে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ধন্যবাদ।